নমস্কাৰ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ বলক আজি চুলিখিনিত অলপ কেয়াৰ লওঁ মই বহুত দিন চুলিত একোৱে লগোৱা হোৱা নাছিল আজি বহুত দিনৰ আগতে এটা ইউটিউবত ভিডিঅ' পাইছিলোঁ আৰু সেই মাস্কটো লগাই মই নিজে ভাল ৰিজাল্ট পালোঁ তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তো আজি মাস্কটো বনাবৰ কাৰণে আমাক 5টা বস্তু লাগিব ঠাণ্ডা ভাত দৈ ভিটামিন ই কেপচুল নাৰিকল তেল আৰু ফ্ৰেছ এল'ভেৰা জেল তো বলক আৰু এল'ভেৰা জেলটো মই নিজে এড কৰিছোঁ কেনেকুৱা হয় বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথম আমাক লাগিব এইটো কাৰণ বস্তুখিনি একেলগে গ্ৰাইণ্ড কৰি ল'ব লাগিব প্ৰথম ঠাণ্ডা ভাতখিনি দিছোঁ আৰু আপোনালোকৰ চুলি লেন্থটো চাই ল'ব তাৰ ভিত্তি কৰি আপোনালোকে ঠাণ্ডা ভাত ল'ব ইয়াৰ পাছত এয়া দেখিছে দৈ দি দিছোঁ দৈ পানীটো হ'লে বেছি ভাল কাৰণ মোৰ অকণমান পানীটো কম হৈ আছিল কাৰণে অকণমান ঠিক হ'ল বস্তুটো তো এয়া তাৰপাছত ল'লোঁ নাৰিকল তেল নাৰিকল তেল আপোনালোকে হিচাপ মতে দি দিব বহুত বেছি দি দিলেও পিছত অইলি হৈ থাকে তো 2 চামুচমান আপোনালোকে নাৰিকল তেল দি দিব আৰু তাৰপাছত আমাৰ মেইন বস্তু লাগিব ভিটামিন ই কেপচুল আৰু আমাৰ চুলিৰ কাৰণে কিমান ভাল আপোনালোকে নিশ্চয় জানেই চুলি আৰু স্কিনৰ কাৰণে বহুত বেছি ভাল চুলি সৰা বন্ধ কৰে চুলি চাইন কৰে চুলি ডেমেজ কৰাৰ পৰা ৰক্ষা কৰে মানে আপোনালোকক ভিটামিন ই কেপচুলৰ কথা এক্সট্ৰাকৈ ক'ব নালাগে সকলোৱে জানেই আৰু ইয়াৰ পিছত এয়া ফ্ৰেছ এল'ভেৰা জেল ঘৰতে আছিলে আৰু ইয়াৰ এই যে কটা পিছত হালধীয়া এটা জেল ওলায় সেই জেলটো যোৱাৰ পাছত আপোনালোকে ধুনীয়াকৈ জেলখিনি উলিয়াই ল'ব বাকী জেলখিনি আৰু এয়া মই জেলখিনি ইমান ধুনীয়াকৈ ওলাই লৈছোঁ দেখিছেই নহয় ফ্ৰেছ পূৰা আৰু এইখিনি এতিয়া মই একেলগে মিশ্ৰণটোৰ লগত দি দিম তো এয়া দেখিলে মিশ্ৰণটোৰ লগত ধুনীয়াকৈ দি দিছোঁ জেলখিনি আৰু ইয়াৰ পিছতেই আমি এইখিনি পূৰা ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ব লাগিব আৰু মোৰ অকণমান মানে দৈটো কম হোৱাৰ কাৰণে ডাঠ নিচিনা হ'ল তো বলক এতিয়া আমি এইখিনি গ্ৰাইণ্ড কৰিলোঁ আৰু এয়া দেখিছে খুব ধুনীয়াকৈ পেষ্টটো বনি গ'ল মানে মাছটো বনি গ'ল চুলিৰ কাৰণে তো এতিয়া এইখিনি আমি লগাওঁ মই অকণমান ডাঠ হ'ল কাৰণে ভাবি আছোঁ কি কৰোঁ কিন্তু হ'লেও একো নাই এনেকৈ হ'লেও লগাব পাৰে কিন্তু আপোনালোকে যদি অকণমান দৈটো বেছি থাকে দৈটো অকণমান বেছি দিব তেতিয়া অকণমান মানে লিকুইড হ'ব ন চুলিত লগাই ভাল পাব আৰু এতিয়া ভণ্টিক মাতিলোঁ কাৰণ ভিডিঅ'টো কৰিব দিগদাৰ হ'ব তাইক ধৰি দিবলৈ মাতিছোঁ বাউলটোত তো এইফালে চুলিখিনি মই পাৰ্ট কৰি এতিয়া চুলিত ধুনীয়াকৈ এফালৰ পৰা লগাই যাম আৰু ধুনীয়াকৈ চুলিখিনিত লগাই হৈ গ'ল গোটেই চুলিখিনিত লগালোঁ আৰু ইয়াক মই 1 ঘণ্টামান ৰাখিম 1 ঘণ্টা ৰাখিলেও কোনো প্ৰব্লেম নাই কাৰণ ইয়াত কোনো ধৰণৰ কেমিকেল নাই আৰু এটা ভাল কথা যে এইটো ফেচ পেক হিচাপতো ব্যৱহাৰ কৰিব পাৰিব আৰু মোৰ থাকি নগ'ল আজি সেইকাৰণে মই লগাব নোৱাৰিলোঁ চুলিৰ পৰা অকণমান লগাই দেখাই দিছোঁ কাৰণ ইয়াত কোনো কেমিকেল নায়েই আৰু 1 ঘণ্টা পিছত মই ইয়াত ধুলোঁ দেখিছে আপোনালোকে কিমান ধুনীয়া এটা চাইন আহিছে স্মুথ হৈ গৈছে চুলিখিনি চুবলৈ ভাল লাগিছে আপোনালোকে ইউজ কৰক বহুত ধুনীয়া ৰিজাল্ট পাব এনেই পাৰ্লাৰত গৈ স্পা কৰি ইমান টকা খৰচ কৰাতকৈ এইটো এবাৰ ইউজ কৰি চাওক যদি ভাল পায় কমেণ্ট কৰিব মোক এই মাস্কটো ধুওঁতে শ্বেম্পু কণ্ডিশ্যনাৰ লগতে ব্যৱহাৰ কৰিব পাৰিব বহুত ধুনীয়া এটা চাইন আহিছে আৰু চুলিখিনি চুইয়ে কিবা এটা ভাল লাগে যদি ভিডিঅ'টো চাই আপোনালোকে কিবা এটা উপকাৰ হৈছে বুলি ভাবিছে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব ভাল লাগিব তো আজিলৈ আহিছোঁ ইমানেই আছিল বাই বাই